বিহপুৰীয়াত প্ৰতিষ্ঠিত ভাস্কৰ্য শিল্পী হৰিপ্ৰসন্ন শইকীয়াক প্ৰদান কৰা হয় সঞ্জীৱ বৰা সোঁৱৰণী সামাজিক বঁটা। স্বেচ্ছাসেৱী অনুষ্ঠান নিৰাময় ন্যাসে প্ৰদান কৰে এই বঁটা। বিহপুৰীয়া শাখা সাহিত্য সভাৰ সভাগৃহত আয়োজন কৰা হৈছিল গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো। বঁটাপ্ৰাপক হৰিপ্ৰসন্ন শইকীয়াক 10,000 টকা সহ গামোচা চেলেং সফুৰাৰে সম্বৰ্ধনা পত্ৰ আৰু কিতাপৰ টোপোলাৰে জনোৱা হয় সম্বৰ্ধনা। অনুষ্ঠানত স্বৰ্ণপ্ৰভা নেওগৰ দ্বাৰা ৰচিত বনদৰৱ নামৰ পুথিখনো উন্মোচন কৰে মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অৰূপজ্যোতি চৌধুৰীয়ে। অনুষ্ঠানত লখিমপুৰ সেউজ মিত্ৰ ফাউণ্ডেশ্যনৰ বিষয়ববীয়াৰ লগতে 50 বাৰকৈ ৰক্তদান কৰা সাংবাদিক সঞ্জীৱ লাহন আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ব্লাড বেংকৰ পৰামৰ্শদাতা চম্পক বৰুৱাকো সম্বৰ্ধনা জনায় নিৰাময় ন্যাসে। সামাজিক অনুষ্ঠান নিৰাময় ন্যাসৰ দ্বাৰা সঞ্জীৱ বৰা সোঁৱৰণী সামাজিক বঁটা এই বছৰ মোক প্ৰদান কৰিছে। চিত্ৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত অৰিহণা আগবঢ়োৱাৰ বাবে মই এই বঁটাটি পাই অনুপ্ৰাণিত হৈছোঁ আৰু সামাজিক অনুষ্ঠান নিৰাময় ন্যাসৰ এই সামাজিক কৰ্মৰ উত্তৰোত্তৰ শুভকামনা কৰিছোঁ। লগতে নিৰাময় ন্যাসৰ দ্বাৰা এই বঁটা প্ৰদান কৰা পল্লৱী নেওগ তেখেতৰ স্বামীৰ স্মৃতিত পবিত্ৰ স্মৃতিত যি বঁটা আগবঢ়ালে তেওঁৰ সামাজিক কৰ্মৰ ক্ষেত্ৰত যেন আগবাঢ়ি যাব পাৰে তাৰ বাবেও শুভকামনা আগবঢ়াইছোঁ। উদ্যোগত প্ৰতি বছৰে যেনেদৰে সঞ্জীৱ বৰা সোঁৱৰণী সামাজিক বঁটা প্ৰদান কৰি আহিছোঁ, এইবাৰ আমি এই বঁটা বিহপুৰীয়া শাখা সাহিত্য সভাৰ ভৱনত অনুষ্ঠিত কৰিছোঁ। এই বঁটা প্ৰদান কৰা হ'ল আমাৰ বিহপুৰীয়াৰ ভাস্কৰ্য শিল্পী তথা চিত্ৰকৰ হৰিপ্ৰসন্ন শইকীয়াদেৱক। মোৰ প্ৰয়াত স্বামী সঞ্জীৱ বৰাৰ যি আদৰ্শ সমাজ কল্যাণমূলক কৰ্মৰ প্ৰতি তেওঁৰ যি প্ৰেম আছিলে, সেই আদৰ্শ সমাজত আগবঢ়াই নিবৰ কাৰণে, তেখেতক জীয়াই ৰাখিবৰ কাৰণে মই তেওঁৰ পত্নী পল্লৱী নেওগ বৰাই নিৰাময় ন্যাসৰ জৰিয়তে এইখিনি পদক্ষেপ